আঞ্চলিক যুৱ মঞ্চৰ এইবেলি আমাৰ দশম বাৰ্ষিক বসন্ত উৎসৱটি আমি আজি এদিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে উলহ মালহেৰে উদযাপন কৰিবলৈ লৈছোঁ। আজি আমাৰ কাৰ্যসূচীৰ প্ৰথম কাৰ্যসূচী হিচাপে যুৱ মঞ্চৰ পতাকা উত্তোলন আৰু বিহু পতাকা উত্তোলনেৰে আমি আজি দিনজোৰা কাৰ্যসূচীটো শুভাৰম্ভণি কৰিলোঁ। স্মৃতিতৰ্পণ হৈ গ'ল। ইয়াৰ পিছত আমাৰ কণ কণ ল'ৰা ছোৱালীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আৰু কুইজ প্ৰতিযোগিতাৰ আমি আৰম্ভ কৰিম। তাৰপিছতে আমাৰ সন্ধিয়াবেলা আমি আমন্ত্ৰণ জনাইছোঁ অসমৰ বিখ্যাত এটি বাৰেৰহণীয়া কৃষ্টিৰ দল তেজপুৰীয়া থেস্পিয়ান। তেখেতসকলে আমাৰ ঠিক সন্ধিয়া 7 বজাৰ লগে লগে আমাৰ মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিব। তাৰপিছতে আমাৰ 8 বজাত আমি আমন্ত্ৰণ জনাইছোঁ বড়ো মাধ্যমৰ এজন বিশিষ্ট শিল্পী, আমাৰ বিটিআৰ অঞ্চলৰ লগতে অসমৰ বিশেষভাৱে চৰ্চিত বৰ্তমান সময়ত ট্ৰেণ্ডিঙত থকা আমাৰ জেচি নাৰ্জাৰীদেৱ। জেচি নাৰ্জাৰীদেৱে আমাৰ সন্ধিয়া 8 বজাত মঞ্চৰ অনুষ্ঠান পৰিৱেশন কৰিব। তাৰপিছতে ঠিক 10 বজাৰ লগে লগে আমাৰ সাংস্কৃতিক সন্ধিয়াৰ অন্যতম আকৰ্ষণ অসমৰ বিশিষ্ট জৰুৰী কণ্ঠশিল্পী, যুৱ প্ৰজন্মৰ এগৰাকী বিশিষ্ট শিল্পী তৰুণ তন্ময়দেৱৰ কণ্ঠৰ জৰিয়তে আমাৰ তামোলপুৰবাসী ৰাইজৰ আমাৰ আপ্লুত কৰিব বুলি আমি আশাবাদী। গতিকে আমি তামোলপুৰ আঞ্চলিক যুৱ মঞ্চৰ এই দশম বাৰ্ষিক উদযাপন সমিতিৰ ছেক্ৰেটাৰী হিচাপে আমি তামোলপুৰবাসী ৰাইজক এই অনুষ্ঠানটিত দলে বলে আহি অংশগ্ৰহণ কৰি আমাৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিব বুলি আমি আশাবাদী।